Hello everyone, welcome to Scordemy. Scordemy অন্য এটা ক্লাছলে মই লিনে আপোনালোক সকলোকে স্বাগতম জনাইছো। বাকি কেনেকুৱা চলি আছে প্ৰিপাৰেচন আপোনালোকৰ সিটেটৰ বাবে জনাব। আমি এটা সিৰিজ আৰম্ভ কৰিছো, আপোনালোকে হয়তো গম পাইছে ইয়াৰ আগৰ ক্লাছটোত সিটেটৰ এক্সাম হোৱালৈকে অৰ্থাৎ 6 ছেপ্টেম্বৰ লৈকে এই সিৰিজটো আমি কন্টিনিউ কৰিম আৰু এই সিৰিজত আমি ফাৰ্ষ্টতে ডিসকাস কৰিলো অকনমান সিলেবাসখিনি আপোনালোকে কেনেকৈ চাব 1 মান্থত কি দৰে প্ৰিপাৰেচন কৰিব। সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই চাব পাৰে। এটা মাহৰ গুটেই 1 মান্থৰ ষ্ট্ৰেটেজিটো তাতে কৰিছো যে আপোনালোকে কি ধৰণে প্ৰিপাৰেচন কৰিব আৰু তাৰ লগে লগে আমি এই সিৰিজটো ডিসকাস কৰিম কিছুমান PYQ কিছুমান কনসেপ্ট আৰু একদম আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে ৰিপিটেডলি আহা কোৱেশ্চনস। ৰিপিটেডলি কিছুমান কোৱেশ্চনস আমি সিটেটৰ যেহেতু সিলেবাসটো বহুত বছৰ ধৰি চেঞ্জ হোৱা নাই, সেম সিলেবাসে আছে পেপাৰ 1 আৰু পেপাৰ 2 ৰ বাবে। এতিয়া আমি দেখিছো যে এনালাইজ কৰি পেলাই যে বহুত বছৰ ধৰি সিটেটৰ যোনটো প্যাটাৰ্ন অলমোস্ট সেমে চলি আছে আৰু কিছুমান টপিকৰ কোৱেশ্চনস ৰিপিটেডলি বাৰে বাৰে আমি সিটেটৰ পেপাৰত দেখিবলৈ পাওঁ। আমি যদি ক'বলৈ যাওঁ যে সিটেটৰ যোনবিলাকে পেপাৰ সেট কৰে তেওঁলোকৰ হেগিটা মানে ফেভাৰিট টপিক বুলি আমি ক'ব পাৰিম যে হেগিটাৰ প্ৰায় ৰিপিটেডলি কোৱেশ্চনস আহে, 2-3 মাৰ্কছৰ কোৱেশ্চনস আহে, কেতিয়াবা তাতকৈ বেছিও আহা আমি দেখিবলৈ পাম। আজি তেনেকুৱাই কেইটামান টপিক আপোনালোকৰ বাবে লৈ আহিছো। সেইগিটা টপিক যদি এতিয়ালৈকে আপোনালোকে ভালদৰে চোৱা নাই, যিহেতু 1 মাহতকৈ কম সময় আছে আমাৰ হাতত, এতিয়ালৈকেও যদি সেই টপিক গিটাৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই, মই মেনশন কৰি দিম টপিক গিটা অলপ ডিসকাসো কৰি যাম। সেইখিনি টপিক আপোনালোকে ভালদৰে চাব, থিওৰিখিনি একেবাৰে ক্লিয়াৰ হোৱাকে কনসেপ্টসমূহ চাব আৰু লগতে আমি কেইটামান ইয়াতে কোৱেশ্চনো কৰিম কনসেপ্ট ৰিলেটেড কোৱেশ্চন যোনকেইটা ৰিপিটেডলি মই ইয়াৰ গেটাও মেনশন কৰি দিছো কোনটো ইয়াৰত এইখিনি আহিছে। ওকে, দেন ক্লাছটো ষ্টাৰ্ট কৰো আৰু আশা কৰো আপোনালোকৰ এই ক্লাছটোৰ পৰা যথেষ্টখিনি সহায় হ'ব। ওকে, দেন স্টাৰ্ট কৰো ক্লাছটো। ফাৰ্ষ্টতে আমি চাম যে বাৰে বাৰে অহা যোনকেইটা আজি মই কনসেপ্ট আনিছো বা টপিক আনিছো আপোনালোকে চাব হেগিটা কিমান ৰিপিটেডলি সিটেটৰ পেপাৰত দেখা গৈছে। এটা ফাৰ্ষ্টৰ একদম ইম্পৰ্টেন্ট টপিকটো হৈছে যে যোনটো লে-ভাইগস্কিৰ থিওৰি আমি জানো পিয়াজেৰ থিওৰি ইম্পৰ্টেন্ট, লে-ভাইগস্কিৰ থিওৰি বা গাৰ্ডেনাৰ থিওৰি এইখিনি খুব বেছি ইম্পৰ্টেন্ট। কিন্তু আমি এভৰি ইয়াৰ পেপাৰত কোৱেশ্চন দেখা এটা থিওৰি হৈছে লে-ভাইগস্কিৰ থিওৰি। ওকে, লে-ভাইগস্কিৰ থিওৰিৰ ইম্পৰ্টেন্ট কেইটামান ওয়াৰ্ড আছে, পাৰ্টিকুলাৰ ওয়াৰ্ড আছে যেনেকে ZPD যোনটো জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বুলি কওঁ। তাৰ পিছত আমি স্কেফল্ডিং, সেইটো এটা খুব বেছি ইম্পৰ্টেন্ট থিওৰিৰ পাৰ্ট হয়। দেন প্ৰাইভেট স্পিচৰ কথা আছে। এতিয়া এই গোটেই গেটা কনসেপ্টৰ পৰা আমি এভৰি ইয়াৰ কোৱেশ্চনস দেখো। এটা ইয়াতে কোৱেশ্চন চাই লও হিন্তে। ফাৰ্ষ্টতে এটা এইটো কনসেপ্ট কোৱেশ্চন হয়। দিস ইজ এ টিচাৰ গিভস half solved examples to students while teaching a new concept. Okay, then according to Vygotsky, what is the teacher doing? অৰ্থাৎ কি কৰিছে এজন ছাত্ৰ ছাত্ৰী সকলক টিচাৰে কি কৰিছে হাফ সলভ এটা এক্সাম্পল দিছে। অৰ্থাৎ সম্পূৰ্ণকৈ কৰি দিয়া নাই, অলপমান হেল্প কৰিছে ষ্টুডেন্ট সকলে যাতে তেওঁলোকে টাস্কটো বা যিকোনো এটা কোৱেশ্চন নিজে সলভ কৰিব পাৰে। এটা এই যে অলপমান যে হেল্প কৰি দিলে, তেওঁলোকক যে গাইড কৰি দিলে, সেইটোক আমি যদি ভাইগস্কিৰ থিওৰিৰ পৰা ক'বলৈ যাওঁ সেইটোক আমি কি বুলি ক'ম? টেম্পৰাৰী এটা হেল্প যে পালে সেইটোক আমি কি বুলি ক'ম? স্কেফল্ডিং বুলি ক'ম। এই ওয়াৰ্ডটো আপোনালোকে ভালদৰে মনত ৰাখি লওক। স্কেফল্ডিং কাক কয়? যোনখিনি ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেপেবিলিটিত কৰিব নোৱাৰা কামটো উইথ someone's help কৰিব পাৰে, অৰ্থাৎ more knowledgeable other এজনৰ পৰা, যাক আমি MKO বুলি কওঁ। এই more knowledgeable other এজনৰ পৰা কোনটো জনত কৰিব? ZPD জনত কৰিব। এই দুটা ওয়াৰ্ড খুব বেছি ইম্পৰ্টেন্ট। যেতিয়া কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজে এটা কাম সমাধান কৰিব নোৱাৰে, টাস্ক এটা কমপ্লিট কৰিব নোৱাৰে, তেতিয়া কোনোবা এজন ব্যক্তি টিচাৰ হ'ব পাৰে, পেৰেন্টছ হ'ব পাৰে, তেওঁলোকৰ পিয়াৰ গ্ৰুপৰ কোনোবা এজন হ'ব পাৰে, তেওঁ যেতিয়া অকনমান হেল্প কৰি দিব তেতিয়া সেই কামটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কমপ্লিট কৰিব পাৰিব। সেইটোকে আমি কি বুলি ক'ম? কিন্তু সেইটো টেম্পৰাৰী হেল্প হ'ব। যেতিয়ালৈকে নোৱাৰে কমপ্লিট কৰিবলৈ তেতিয়ালৈকেহে থাকিব। নেক্সট টাইম যেতিয়া শিকি যাব সেই টাস্কটো অকলে সম্পূৰ্ণ কৰিব ষ্টুডেন্ট গৰাকীয়ে। ঠিক আছে, এতিয়া এই কথাটোকে আমি স্কেফল্ডিং বুলি ক'ম। আৰু এই আটাইতকৈ ইম্পৰ্টেন্ট কথাটো আপোনালোকে চাওক যে কিমান কোন ইয়াৰত এইটো ৰিপিট হৈছে। 2016ত ৰিপিট হৈছে, 18ত ৰিপিট হৈছে, 19ৰ যোনটো ডিচেম্বৰত আছিলে, 21ত আছিলে, 23ত আছিলে, 24ত আছিলে।
যোনটো জানুৱাৰীত আহিছিলে মোষ্ট আমি এটা ক'ব পাৰো যে মোষ্ট ৰিপিটেডলি আস্কড কোৱেশ্চন সিটেটৰ পেপাৰ ঠিক আছে এই কনসেপ্টটো একদম ভালদৰে আপোনালোকে চাব এবাৰ ওকে নেক্সট কোৱেশ্চনটো চাম এই সেম টপিকৰে নেক্সট কোৱেশ্চনটো দিছে যে ভাইগোস্কিৰে যোনটো টপিক তাৰে যে চিলড্ৰেন টক টু themselves while working on tasks according to Vygotsky this private speech is sign of এতিয়া Vygotsky কি কৈছিলে যে স্পিচৰ কথা কৈছিলে থ্ৰী টাইপস অফ স্পিচৰ কথা কৈছিলে স্পিচটো কেনেকুৱা ধৰণৰ আছিল যে এটা সোশ্যাল স্পিচ আছিল এটা প্ৰাইভেট স্পিচ আছিল আৰু এটা ইনাৰ স্পিচ আছিল এটা ইয়াৰ যোনটো কোৱেশ্চন সুধিছে যে যেতিয়া শিশুসকলে নিজৰ লগত কিবা এটা কাম কৰি থাকোতে কথা পাতি থাকে সেইটো যোনটো প্ৰাইভেট স্পিচ বুলি তেওঁ জ্ঞান কৰিছে সেইটোৱে কি কৰে অৰ্থাৎ সেইটোৱে কিহত হেল্প কৰে আমি আপোনালোকে হয়তো নিজৰ সাৰাউন্ডিংছটো মন কৰিব যেতিয়া শিশুসকলে কিবা এটা খেলি থাকে কিবা এটা কৰি থাকে তেতিয়া নিজে নিজৰ লগতে কথা পাতি থাকে সেইটোকে আমি ভাইগোস্কিৰ কনসেপ্টৰ পৰা যদি ক'ব যাওঁ প্ৰাইভেট স্পিচ বুলি কম আৰু সেই প্ৰাইভেট স্পিচটোৱে এজন শিশুক কিদৰে হেল্প কৰে যে সেলফ ৰেগুলেশন অফ থিংকিং অৰ্থাৎ নিজৰ চিন্তাক ৰেগুলেট কৰিবৰ কাৰণে সহায় কৰে এই কোৱেশ্চনটো বাৰে বাৰে ৰিপিটেডলি আহিয়ে থাকে অৰ্থাৎ কোৱেশ্চন প্যাটাৰ্নটো চেঞ্জ হৈ যাব পাৰে কিন্তু আনসাৰটো এটোৱে হ'ব সেলফ ৰেগুলেশন এটো আপোনালোকে একদম মনত ৰাখিব কোৱেশ্চনটো বেলেগ ধৰণে ফ্ৰেম কৰিব পাৰে বাট আনসাৰ উইল বি দা সেম ওকে এটো কেতিয়া কেতিয়া আহিছে 2018 ত আহিছে 19 ত আহিছে 21 ত 22 আৰু ইয়াতে ভুল এটা হৈছে 24 ত আহিছে ওকে এটো 24 ত আহিছে এতিয়া এইটা আমি দেখা পালো যে ৰিপিটেডলি আহি থকা কোৱেশ্চন হয়নে ৰিপিটেডলি আহি আছে কোৱেশ্চন গেটা ইয়াৰ পৰা আমি কি গম পালো যে এইটা টপিক খুব বেছি ইম্পৰ্টেন্ট আমি এক্সপেক্ট কৰিব পাৰো যে সেপ্টেম্বৰত আহিবলগীয়া সিটেট এক্সামটো এইটা টপিকৰ পৰা আমি কোৱেশ্চনস দেখিবলৈ পাম ওকে এটা নেক্সট টপিকটো চাম তাৰ আগতে এটা ইনফৰমেশন দি যাও যে আমাৰ যোনটো স্কৰডমি এপ্লিকেশন তাত আমি ৰেগুলাৰলি ক্লাसेस আমাৰ হৈ আছে আৰু তোমাৰ যোনবিলাক কোৰ্সেস আমাৰ চলি আছে হেতু হৈছে এডিআৰই সিটেট আসাম পুলিচ জিটিপিজিটি আসাম ফৰেষ্ট এই গুটেখিনি যোনবিলাক কম্পিটিটিভ এক্সাম আসাম গভৰ্ণমেন্টৰ আন্ডাৰত গুটেবিলাকৰে খুব ধুনিয়াকে কোৰ্সেস চলি আছে আপোনালোকে যদি ভাবিছে যে এটা প্ৰিপাৰেচন ভালৰে কৰো কম্পিটিশন যেহেতু বহুত বেছি হাই এটা ভাল প্ৰিপাৰেচন লাগে এটা ভাল গাইডেন্স লাগে আপোনালোকে আমাৰ এপ্লিকেশনটো ভিজিট কৰিব পাৰে স্কৰডমি এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে লগইন কৰি আপোনালোকে ডিটেইলছ সমূহ চাব পাৰে কি কোৰ্স কেনেকে अवेलेबल আছে আপোনালোকে ক্লাস যদি জয়েন কৰে তেতিয়া লাইভ ৰেকৰ্ডেড ক্লাसेस পাব টেস্ট সিৰিজ ডেইলি প্ৰেক্টিস পেপাৰস পাব ইনস্ট্যান্ট ডাউট সলভিং পাব দেন কমপ্লিট ষ্টাডি নোটস পাই যাব আপোনালোকে আৰু পাৰ্সোনাল মেন্টৰশিপো পাব তো এইখিনি সুবিধা পাব আৰু ইয়াৰ ৰিলেটেড যদি আপোনালোকৰ কিবা কোৱেৰি আছে সুধিবলগীয়া আছে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব ডিটেইলছ সমূহ তেওঁলোকে বুজাই দিব আন এটা কথা লগত কৈ যাও আপোনালোকে যদি ইয়াতে এডমিশন লবলে বিচাৰে তো এইটো হৈছে মোৰ কুপন কোড LEENA LEENA 500 500 এডিশনাল এটা আপোনালোকে বোনাস বা এক্সট্ৰা ডিসকাউন্ট এটা পাবৰ কাৰণে এই কুপন কোডটো আপোনালোকে ইউজ কৰিব পাৰে ওকে ঠিক আছে দ্য নেক্সট টপিকটোলে আগবাঢ়ো নেক্সট টপিকটো চাম আটাইতকৈ আন এটা ইম্পৰ্টেন্ট টপিক হৈছে যে জিন পিয়াজেৰ থিওৰি একদম মনত ৰাখিব জিন পিয়াজেৰ যোনটো কগনিটিভ ডেভেলপমেন্ট থিওৰি তাৰ পৰা 100% কোৱেশ্চন আপোনালোকে দুটা তিনটা কোৱেশ্চনস দেখিবই ঠিক আছে ইয়াৰে এটা কোৱেশ্চনৰ লগত আমি প্ৰেক্টিস কৰিম কোৱেশ্চনটো কি হৈছে যে ইয়াতে যোনটো কনজাৰভেশনৰ কনসেপ্ট আছে হেতুৰ ওপৰত this a child believes that tall narrow glasses hold more juice than short wide glasses even when both hold the exact same amount the child lacks এতিয়া এটা শিশুৱে কি বুলি ভাবিছে যে উখ যদি গিলাসটো হয় suppose এনেকুৱা এটা গিলাস আছে ক্ষীণ পাতলা আৰু উখ আৰু এনেকুৱা এটা গ্লাস আছে বহল আৰু চুটি এতিয়া তেওঁলোকে ভাবিব যে ইয়াতে কি যে সৰু গ্লাসটো যেহেতু ওপৰলৈকে আছে পানী ইয়ালৈকে দেখা পাইছে সেইকাৰণে ভাবিব যে পানী এই গ্লাসটোত বেছি আছে এই কনসেপ্টটো তেওঁলোকৰ নাথাকে যে এই গ্লাসটো পাতল এই গ্লাসটো বহল সেই কনসেপ্টটো তেওঁলোকৰ ক্লিয়াৰ নহয়
জিন পিয়াজে যোনকেইটা তেওঁলোকৰ তেওঁ এজ কেইটা আগবঢ়াই থৈ গৈছিলে কগনিটিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত সেইটোত আমি কি দেখিছিলো এই কনসেপ্টক আমি কি বুলি কম কনজাৰভেচন বুলি কম ঠিক আছে যোনটোত মানুহৰ শিশুসকলে এইটো এজত যোনটো প্ৰি অপাৰেশনাল ষ্টেজ আছিলে সেই এজটোত কি দেখা পায় যে তেওঁলোকৰ কনসেপ্টবোৰ এনেকুৱা থাকে যে তেওঁলোকে যোনটো দেখিছে কনসেন্ট্ৰেচন য'ত হৈছে অৰ্থাৎ পানীখিনিত চকু দিছে মন কৰিছে বাকি যে গিলাসটো মানে ঠেক হয় সৰু হয় সেই কথাটো মন কৰা নাই যে সেম এমাউন্ট অফ ওয়াটাৰ ইয়াত আছে বুলি তেওঁলোকে বুজি পাব নোৱাৰে বা ধৰিব নোৱাৰে এনে ধৰণৰ কোৱেশ্চনছ কোনটো ইয়াৰত আহিছে চাওকচোন 2015ত আহিছে 18ত আহিছে 2019ত আহিছে 2021ত আহিছে 2023ত আহিছে অৰ্থাৎ ৰিপিটেডলি সোধা এটা কোৱেশ্চন এই যোনটো কনসেপ্ট দিছে বা ফ্ৰেম কৰিছে এটা কোৱেশ্চন সেইটো হয়তো চেঞ্জ হৈ যাব পাৰে পেপাৰত কিন্তু কনসেপ্ট বা আনসাৰটো এইটোৱে থাকিব ওকে এইটো কোনটো ষ্টেজৰ আছিলে প্ৰি অপাৰেশনাল যোনটো ষ্টেজ আছিলে সেইটো ষ্টেজৰ পৰা এই কনসেপ্টটো আহিছে ওকে নেক্সট ইম্পৰ্টেন্ট টপিকটো আছে next important topic to this is Piaget theory হয় at which stage of cognitive development can children think logically about concrete objects and classify them into categories okay কোনটো ষ্টেজত খুদিছে যে ষ্টুডেন্টস সকলে কি কৰিব লজিক্যালি থিংক কৰিব লজিক্যাল থিংকিং তেওঁলোকৰ ডেভেলপ হ'ব আৰু যোনবিলাক কংক্ৰিট অবজেক্ট বিলাকক আৰু তেওঁলোকে ক্লাসিফাই কৰিব পাৰিব ইনটু ক্যাটেগৰিজ অৰ্থাৎ বেলেগ বেলেগ ক্যাটেগৰিৰ বস্তুবিলাক বেলেগে ভাগ কৰি ৰাখিব পাৰিব অৰ্থাৎ তেওঁলোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব ক্যাটেগৰাইজ কৰিব পাৰিব এটো কোনটো ষ্টেজত হয় বুলি কৈছে এটো কোনটো ষ্টেজত হ'ব যে কংক্ৰিট অপাৰেশনাল ষ্টেজ আছিল যোনটো 7 to 11 ইয়াৰ্ছৰ ভিতৰত সেই ষ্টেজটোত এইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব যত শিশু সকলে লজিক্যাল থিংকিং ডেভেলপ কৰিব লগতে বস্তুবিলাক ভাগকে বুজি পাব সাপোজ ফ্ৰুটস আৰু ভেজিটেবল অলপমান মিক্স কৰি দিছে কেৰট আছে কেবেজ আছে ব্ৰিঞ্জল আছে তাৰ লগতে কিছুমান ফ্ৰুটস আছে এপল আছে ম্যাঙ্গো আছে বানানা আছে সাপোজ এনেকে মিক্স কৰি দিছে এতিয়া যদি কোৱা যায় শিশুজনক তুমি ফ্ৰুটস আৰু ভেজিটেবল খিনি ভাগ কৰাচোন তেতিয়া ফ্ৰুটস খিনি ফ্ৰুটসৰ ফালে থব ভেজিটেবলস খিনি ভেজিটেবলসৰ ফালে থব অৰ্থাৎ ক্যাটেগৰাইজ কৰিবলৈ ক্লিয়াৰ হ'ব এনেকুৱা নহয় যে ফ্ৰুটস ভেজিটেবল খিনি একেলগে মিক্স আপ কৰি থৈছে কেৰটত থৈছে এপলত থৈছে এটা সাইডে এনেকুৱা নহয় তেওঁলোকে ক্যাটেগৰাইজ কৰিবলৈ পাৰিব অৰ্থাৎ কনসেপ্ট সমূহ তেওঁলোকৰ ক্লিয়াৰ হ'ব লজিক্যাল থিংকিং এইটো এজত ডেভেলপ হ'ব এই এনেকুৱা ধৰণৰ কোৱেশ্চনছ কেতিয়া ৰিপিট হৈছে 2014ত 16ত 19ত 22ত আৰু 24ত আপোনালোকে আশা কৰিব পাৰে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ যোনটো আহিবলগীয়া সিটিটৰ এক্সাম তাতো দেখা পোৱা যাব ঠিক আছে নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে যে লৰেন্স কোলবাৰ্গৰ থিওৰি যোনটো মৰাল ডেভেলপমেন্ট থিওৰি এটো অলৰেডি আমি ডিসকাস কৰিছো মৰাল ডেভেলপমেন্টৰ থিওৰিৰ ওপৰতো বহুত বেসিক কোৱেশ্চনছ আহা দেখা যায় ইয়াতে কোনটো কনসেপ্টৰ কোৱেশ্চন আহিছে কনসেপ্টটো হৈছে যে যোনটো গুড বয় আৰু গুড গাৰ্ল ওৰিয়েন্টেশন ঠিক আছে কোৱেশ্চনটো চাই লও একবাৰ Pooja does not cheat in exams because she wants her parents and teachers to view her as a good person okay according to Kohlberg at which stage of moral development is she যোনটো ষ্টেজত কিহৰ কাৰণে ভালদৰে আছে পূজা নামৰ ছোৱালীজনী যে তেওঁৰ টিচাৰে আৰু তেওঁৰ পেৰেন্টছে তেওঁ শিশুগৰাকী গুড গাৰ্ল বুলি কব অৰ্থাৎ বেলেগৰ যোনটো একসেপ্টেন্স বেলেগে ভাল বুলি কব বুজি পাইছে সেই কনসেপ্টটো কোনটো এজত আছিল কোনটো ষ্টেজৰ মৰাল ডেভেলপমেন্ট থিওৰি কোনটো ষ্টেজত আছিল হেতু অৰ্থাৎ বেলেগে ভাল কব বুলি ভালকে থাকে নিজৰ কথা নাহে ইয়াতে নিজে ল এণ্ড অৰ্ডাৰ বা মৰেলিটি তেওঁলোকৰ ডেভেলপ নহয় বেলেগে যদি কোনোবা পেৰেন্টছে হওক এল্ডাৰ এজনে হওক টিচাৰে হওক যদি ভাল বুলি কব ভেৰি গুড বুলি কব হেতুৰ আহাতে ভালদৰে বিহেভ কৰে ওকে সেই ষ্টেজটো আছিল যোনটো কনভেনশনাল লেভেল আছিল হয়নে সেকেন্ড লেভেলটো আছিল লৰেন্স যোনটো কোলবাৰ্গে কি কৰিছিলে তিনটা লেভেল আগবঢ়াইছিল হয়নে প্ৰি কনভেনশনাল লেভেল conventional level আৰু post conventional level আৰু গুটেকিটা লেভেলক দুটা ভাগত ভাগ কৰিছিলে এইটো হৈছে যোনটো level 2 আছিল তাৰে যোনটো next যোনটো first stage আছিল হেতু ঠিক আছে এইটো সময়ত কি হয় শিশুসকলে বেলেগে ভাল কব বুলিহে বিহেভ তেনেকে কৰে তেওঁলোকৰ যে যোনখিনি এজন বাচ্চা যে ডাঙৰ হয়
মৰেলিটি টু ডেভেলপ হয় ভাল বেয়া গম পায় এখন সমাজত চলিবৰ কাৰণে কি মৰেলিটিজ থাকিব লাগে ৰুলস ৰেগুলেশন ল এণ্ড অৰ্ডাৰ এইবোৰ কথাত এইটো এজত ক্লিয়াৰ তেওঁলোকৰ নহয় কিন্তু লাহে লাহে যেতিয়া ডাঙৰ হ'ব এই কথাখিনি ক্লিয়াৰ হ'ব কিন্তু শিশু অৱস্থাত তেওঁলোকে অকল বেলেগে এপ্ৰিচিয়েট কৰিব পানিশমেন্ট দিব পাৰে এনেকুৱা ধৰণৰ কথাৰ কাৰণে ভয় খাই পেলাই হে ভালদৰে বিহেভ কৰে বা মৰেল ভ্যালুজ কিছুমান নিজৰ বিহেভিয়াৰত ৰাখে ওকে এইটো কনসেপ্ট আমি কত দেখিছিলো এনেকুৱা ধৰণৰ কোৱেশ্চনছ কেতিয়া আহিছে 2015 18 19 জুলাইটো আহিছে ডিসেম্বৰটো আহিছে 2021 2023 2024 এটা গম পালো যে এআৰ ৰিপিটেডলি কোৱেশ্চনছ আহি আছে তো আপোনালোকে কেতিয়াও এই টপিকটো স্কিপ কৰিব নোৱাৰে তো কোলবাৰ্গৰ থিওৰি মৰেল ডেভেলপমেন্ট থিওৰিটো আপোনালোকে একেবাৰে ভালদৰে মনত কৰক কোনটো ষ্টেজত কি লেভেলত কি হৈছে এজ গ্ৰুপ কি আৰু কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হৈছে এই থিওৰি কনসেপ্টসমূহ আপোনালোকে ক্লিয়াৰ কৰক বিকজ ইয়াৰ পৰা আপোনালোকে কোৱেশ্চনছ দেখিব ওকে next to samami this is a learning disabilities every year question ahe jun geta topic add korisu muthote every year yar par ami questions dekhue learning disability eta nohoy eta questions ami dekhue hetu hoise yate sabo ha yate ki dise je questioner jonto concept hetu ki hobo je distinguishing between reading writing and math disabilities orthat reading or khetrot kisuman disabilities thake learning disabilities যোনবিলাক কম আমি ৰাইটিং এৰ ক্ষেত্ৰত থাকিব ম্যাথমেটিক্সৰ ক্ষেত্ৰত থাকিব আৰু প্ৰত্যেকটোৰ ওপৰতে আপোনালোকে হয়তো ক্লাছৰুম সিচুৱেশনাল কোৱেশ্চনছ দেখিব নহলে এছাৰশন ৰিজনৰ কোৱেশ্চন দেখিব নহলে ডাইৰেক্ট কনসেপ্ট কোৱেশ্চনছ পেপাৰত দেখিবলৈ পায় ওকে এতিয়া ইয়াতে দিছে যে ডিসলেক্সিয়া একেবাৰে ইম্পৰ্টেন্ট এটা ওয়াৰ্ড জৰ কোৱেশ্চনছ আমি বাৰে দেখা পাই থাকো দিছে ডিসলেক্সিয়া বুলি কলে আমি একদম সিধা অৰ্থত কি বুজিম যে ডিফিকাল্টি ইন ৰিডিং এণ্ড ডিকোডিং টেক্সট এই কথাটো মনত ৰাখিব ডিসলেক্সিয়া মানে কি ৰিডিং ডিসেবিলিটি অৰ্থাৎ শিশু এজনে পঢ়িবৰ কাৰণে অসুবিধা পায় আখৰবোৰ খেলিমেলিকে দেখে উল্টা-পুল্টাকে দেখে আৰু পঢ়িবলৈ কষ্ট পায় এইটো এটা লাৰ্নিং ডিসেবিলিটি হয় ঠিক আছে দেন দিছে যে ডিসগ্ৰাফিয়া মানে কি যোনটো difficulty with fine motor coordination for writing এটা ডাইৰেক্ট যদি আমি কবলৈ যাও ডিসগ্ৰাফিয়া কিহৰ লগত ৰিলেট হৈ আছে writing or লগত লিখিবলৈ সমস্যা পায় ফাইন মোটৰ অৰ্থাৎ ফাইন মোটৰ স্কিলছ বিলাক মানে কি সৰু মাংস পেশী বিলাক সঞ্চালন কৰিবলৈ কষ্ট পায় সাপোজ পেন্সিল এডাল হোল্ড কৰিবলৈ পেন এটা হোল্ড কৰিবলৈ দিগদাৰ পায় সেই কাৰণে আখৰবোৰ উল্টা-পুল্টাকে লিখে বেকা-বেকিকে লিখে অৰ্থাৎ বা উলুটা-পুলুটাকে লিখিব সি টু কিবা বেলেগ ধৰণে লিখিব ডি টু বি বুলি লিখিব এইদৰে খেলিমেলিকে লিখিব আৰু লগতে দেখিব যে হ্যান্ডৰাইটিং আমি কিছুমান দেখোনে ষ্টুডেন্টছৰ হ্যান্ডৰাইটিং একো বুজি নাপায় কি লিখিছে আনসাৰ হয়তো কাৰেক্টলি লিখিছে কিন্তু আখৰ চালে আপুনি একো ধৰিব নোৱাৰে তেনেকুৱা ধৰণৰ যদি শিশু আমি দেখো বা ষ্টুডেন্ট দেখো আমি বুজিম যে তেওঁলোকৰ ডিসগ্ৰাফিয়া আছে লাৰ্নিং ডিসেবিলিটি হয় এটো এটা আৰু লিখিবলৈ তেওঁলোকে কষ্ট পায় কিহৰ কাৰণে তেওঁলোকৰ ফাইন মোটৰ যোনবিলাক স্কিল কোঅৰ্ডিনেশন হেখিনি তেওঁলোকৰ ডিফিকাল্টি আছে ওকে দেন সাম ডিসক্যালকুলিয়া এটো শব্দটো শুনা লাগে আপোনালোকে মনত ৰাখিব ক্যালকুলেশনৰ লগত জড়িত ক্যালকুলিয়া বুলি আছে নে ডিসক্যালকুলিয়া ক্যালকুলেশন বুলি কলে কি বুজিম ডাইৰেক্টলি আমি আনসাৰৰ ফালে যাম ডট ম্যাথছৰ অপচন আছে ডিফিকাল্টি ইন ম্যাথমেটিক্যাল ক্যালকুলেশন ডিসক্যালকুলিয়া সদায় ম্যাথছ ৰিলেটেড প্ৰবলেম থকা শিশুসকলক আমি বুজাম যোনে ম্যাথছত কষ্ট পায় আখৰবোৰ কাউন্টিংত হক এডিশনত হক নাম্বাৰস বিলাক উল্টা-পুল্টাকে পঢ়ে লিখে মানে তেওঁলোকে ম্যাথছত মুঠতে প্ৰবলেম পায় সেই শিশুখিনিক আমি কি বুলি কম ডিসক্যালকুলিয়া থাকা বুলি কম যোনটো এটা কি প্ৰবলেম ম্যাথমেটিক্যাল প্ৰবলেম ওকে ম্যাথছৰ ক্ষেত্ৰত থকা এটা সমস্যা এইগিটা কোৱেশ্চনছ আপোনালোকে চাওক কিমান বাৰ ৰিপিটেডলি আহিছে 14ত আহিছে 15ত আহিছে 16ত আহিছে 18ত আহিছে 19 21 22 23 24 আৰু ইয়াতে পিছতো আহিছে হেখিনি এড কৰা হোৱা নাই ইয়াতে অৰ্থাৎ এভৰি ইয়াৰ আহিছে এই তিনটা পইণ্টৰ ভিতৰত যদি আপোনালোকে কোৱেশ্চন নাপায় মোক ক'ব পিছত এই তিনটাৰ ভিতৰত এটা নহয় এটা কোৱেশ্চন আপোনালোকে পাবই হয়তো কনসেপ্ট কোৱেশ্চন পাব ক্লাছৰুম সিচুৱেশনাল এছাৰশন ৰিজন এনি হাউ ইয়াৰ পৰা কোৱেশ্চনছ আপোনালোকে পাব ঠিক আছে দেন ইয়াৰে যোনটো নেক্সট আছে ইম্পৰ্টেন্ট একদম চাইল্ড প্ৰিন্সিপলছ অফ চাইল্ড গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ এটা কোৱেশ্চন থাকিবই আপোনালোকে পেপাৰত পাবই ইয়াতে দিছে যে যোনটো কনসেপ্ট অফ চেফালোকডেল এই ওয়াৰ্ডটো আপোনালোকে মনত ৰাখি লব আজি যোনকেইটা ওয়াৰ্ডৰ কথা কৈছো এইকেইটা আপোনালোক সিটেত যদি দিবলৈ গৈ আছে এইকেইটা একেবাৰে মনত ৰাখি লোৱা ৰাখি লব লাগে একচুয়ালি চেফালোকডেল ভাৰ্সেস প্ৰক্সিমোডিষ্টেল
প্ৰক্সিমেট ডিষ্টেল বুলি ক'লে আমি কি বুজো আৰু চেফেলোকডল বুলি ক'লে আমি কি বুজো এটা ইয়াতে এটা কোৱেশ্চন চাব হা কোৱেশ্চন নহয় জাস্ট মই এটো সেন্টেন্সটো বনাই দিছো যে ডেভেলপমেন্ট প্ৰসিডস ফ্ৰম হেড টু টো ডেভেলপমেন্ট কোৰ পৰা প্ৰসিড কৰে কোৰ পৰা আৰম্ভ হয় ফ্ৰম হেড অৰ্থাৎ এজন শিশুৰ জন্মৰ পিছৰ পৰা ডেভেলপমেন্টটো কোৰ পৰা ষ্টাৰ্ট হয় মূৰৰ পৰা ষ্টাৰ্ট হয় প্ৰথমতে এই পৰ্চনটো ফ্ৰেম হ'ব তাৰ পিছত লাহে লাহে ডাউনৱাৰ্ডছ হ'ব তলৰ ফাললে স্থিৰ হ'ব এতিয়া আমি যেতিয়া শিশু এজনক দেখো আপোনালোকে নিজৰ সাৰাউণ্ডিংছত নিজৰ ফ্যামিলিত যদি আপুনি একেবাৰে নিউবৰ্ন শিশু এটাৰ কথা যদি ভাবে ফাৰ্ষ্টতে কি দেখো আমি 3 মাহ 4 মাহ হোৱাৰ পিছত শিশুটো আমি প্ৰথমতে জন্মৰ লগে লগে আমি এনেকে লওঁ হয়নে কিতেও এনেকে লব নোৱাৰো কাৰণ স্পাইনডাল ষ্ট্ৰেট নহয় মূৰটো ষ্ট্ৰেট নহয় কিন্তু লাহে লাহে 3-4 মাহ হোৱাৰ পিছত আমি কি দেখো যে শিশুটোক আমি থিয়কে এনেকে লব পৰা হওঁ এটো আৰু সবে এটা কমন কথা আপোনালোকে নিজৰ চাৰিওপাশে হয়তো কোনোবা শিশু ফ্যামিলিতে হওক কৰবাত নহয় কৰবাত দেখিছে সেই শিশুটোক যে আমি এনেকে লব পৰা হলো কিহৰ কাৰণে হলো বাৰু যে ডেভেলপমেন্টটো যে ষ্টাৰ্ট হল জন্মৰ পৰাই বা জন্মৰ আগৰ পৰাই সেইখিনি মূৰৰ পৰা এইখিনি বস্তু নেকৰ পৰ্চন হেড পৰ্চনটো ষ্টেবল হ'বলৈ ধৰে শিশু এটা 2 মাহতে খুজ কাঢ়িবলৈতো নোৱাৰে দৌৰিবলৈতো নোৱাৰে কিন্তু মূৰটো সিধা কৰি ইফালে সিফালে চাব পৰা হৈ যায় হয়নে সেই কাৰণে আমি কওঁ যে কি হয় ডেভেলপমেন্টটো মূৰৰ ফালৰ পৰা হৈ পেলাই লাহে লাহে ভৰিগিটা সুস্থিৰ হ'ব আৰু এবছৰ পাৰ হোৱা সময়ত বা পাৰ হোৱাৰ পিছত লাহে লাহে খুজ কাঢ়িবলৈ ধৰিব এতিয়া এই কনসেপ্টটোক আমি কি বুলি কম যোনটো আমাৰ ওয়ার্ডটো হ'ব যে চেফেলোকডল প্ৰিন্সিপল বুলি কম অৰ্থাৎ যত হেডৰ পৰা টোজৰ ফাললে ডেভেলপমেন্টটো হয় আগবাঢ়ে ওকে ইয়াৰো কোৱেশ্চনস আপোনালোকে দেখিব একদম ৰিপিটেডলি আহি থকা এটা টপিক হয় দেন another question আছে চাব development proceeds from the center of body outwards to the limbs okay ইতিয়া চেণ্টাৰৰ পৰা আৰম্ভ হয় অৰ্থাৎ মিডল পৰ্চনৰ পৰা আৰম্ভ হ'ব আউটৱাৰ্ডছ বাহিৰৰ ফাললে সেই কনসেপ্টটোক আমি কি বুলি কম প্ৰক্সিমো ডিষ্টেল সেই কনসেপ্টটোক আমি কম প্ৰক্সিমো ডিষ্টেল প্ৰিন্সিপল অৰ্থাৎ এটো মই বুজাই দিও হেতু কিহৰ কাৰণে কোৱা হয় আপুনি চাব যে এজন ব্যক্তিৰ স্পাইনডাল ষ্ট্ৰেট হয় আগতে লিখিব পৰা হৈ না যায় অৰ্থাৎ হাতৰ মাংসপেশী ভৰিৰ সৰু আঙুলি বিলাক এইবিলাক ডেভেলপ হোৱাৰ আগতে বডিটো স্থিৰ হয় না নহয় প্ৰথমতে বাচ্চা এটাই কিতিয়াও সৰু সৰু ফাইন মটৰ স্কিলছ বিলাক কৰিব পৰা হৈ না যায় কিন্তু প্ৰথমতে কিবা এটা বডিটো মুভ কৰিব পাৰিব খুজ কাঢ়িবলৈ শিকিব কিন্তু সেই ডেভেলপমেন্টটো যে স্পাইনডাল ষ্ট্ৰেট হল অৰ্থাৎ মিডল পৰ্চনৰ পৰা আউটাৰ ফালে যাব তাৰ পিছত লাহে লাহে কান্ধা বাহু হাত এইবিলাক ডেভেলপ হ'ব লাহে লাহে আঙুলি ভৰিৰ আঙুলি এইবিলাক তেওঁলোকৰ ডেভেলপ হ'বলৈ ধৰিব বুজি পাইছানে এই কনসেপ্টটোকে আমি কম যে প্ৰক্সিমো ডিষ্টেল প্ৰিন্সিপল ওকে এই দুটা কনসেপ্টৰ কোৱেশ্চনস আমি কিটা দেখিছো 16 18 19 21 22 and 23 ওকে এইটা একেবাৰে ইম্পৰ্টেন্ট কনসেপ্ট Okay, last concept to চাই লও ইয়াতে আন এটা ইম্পৰ্টেন্ট টপিক যৰ পৰা ৰিপিটেডলি কোৱেশ্চন আহে হেতু হৈছে যে assessment for learning versus assessment of learning এটা assessment for learning মানেনো কি assessment of learning মানেনো কি এটা ইয়াতে কোৱেশ্চন কনসেপ্ট to চাম হা formative assessment আৰু summative assessment ৰ ডিসটিংশন তো আমি গম পাম ইয়াতে formative assessment এ কি বুজায় আৰু summative assessment এ কি বুজায় এটা assessment for learning হলে কি হ'ব formative assessment হ'ব আৰু assessment of learning হলে কি হ'ব যোনটো summative assessment যোনবিলাক annual exams থাকে okay question to চাই লও a teacher observes students during a group activity and gives immediate feedback to help them improve okay then this is an example of যদি এজন শিক্ষকে কি দেখা পাইছে কি অবজার্ভ কৰিছে গ্ৰুপ এক্টিভিটি এটাৰ সময়ত কিবা এটা দেখা পাইছে যে অবজার্ভ স্টুডেন্টস ডিউরিং গ্ৰুপ এক্টিভিটি and gives immediate suppose গ্ৰুপ এক্টিভিটি এটা চলি আছে স্টুডেন্ট এজনে ভালৰে কিবা এটা হয়তো কৰিব পৰা নাই হেতু টিচাৰে নোটিস কৰিছে অবজার্ভ কৰিছে লগে লগে ফিডব্যাক দিছে যে তুমি এটো ভালৰে কৰা নাই তুমি এনেকে কৰা এটো তোমাৰ হোৱা নাই কাৰেক্ট ওকে সেই কনসেপ্ট এই যে ফিডব্যাকটো দিলে আৰু লগে লগে ইমপ্ৰুভ কৰিলে নে ছাত্ৰজনে লগে লগে সেই কথাটো চেঞ্জ কৰি পেলাই যোনটো কাৰেক্ট ওয়ে হেতুত কৰিব সেই কনসেপ্টটোক আমি কি বুলি কম এই যে ইমিডিয়েটলি হৈ গল ফিডব্যাক পালে during a activity সেই কনসেপ্টটোক আমি কি বুলি কম assessment for learning অৰ্থাৎ
শিক্ষণৰ বাবে মূল্যায়ন ইয়াক যদি আমি কবলৈ যাও কি কম শিক্ষণৰ বাবে মূল্যায়ন শিক্ষণৰ বাবে মূল্যায়ন অৰ্থাৎ আমি ইমপ্ৰুভ কৰিবৰ কাৰণে যোনটো মূল্যায়ন কৰা হয় during a teaching or any activity okay এটোক আমি ডায়াগনস্টিক বুলি কম বা ফৰ্মেটিভ অ্যাসেসমেন্ট বুলি কম যোনবিলাক ক্লাছৰুমৰ ভিতৰটো কৰা হয় বা উইকলি কৰা হয় বা কিবা এটা এক্টিভিটি কৰি থকাৰ মাজত কৰা হয় বা এটা চ্যাপ্টাৰ কমপ্লিট হোৱাৰ পিছত বা আগত কৰা হয় এটোক আমি ডায়াগনস্টিক মেথড বুলিও কম কাৰণ হেতু প্ৰবলেমটো বুজি পায় সমস্যাটো উলিয়াব পাৰে ইয়াৰ ওপৰত কোৱেশ্চনছ কিতিয়া আহিছে হেতু চাওক ইমান ৰিপিটেডলি কোৱেশ্চনছ আহি থাকে এই টপিকটোৰ পৰা এটো হৈছে যে 15 ত আহিছে 18 ত আহিছে 19 ত আহিছে 2021 ত আহিছে 2023 ত আহিছে 2024 ত আহা দেখা পাইছো তাৰ পিছৰ পেপাৰছ বিলাকতো আহিছে লাষ্ট ইয়াৰ যোনখন ফেব্ৰুৱাৰী পেপাৰ হৈছিল আই থিংক তাতো এনেকুৱা এটা কোৱেশ্চনছ আহিছে ওকে কোৱেশ্চনটো সেম নহব পাৰে কিন্তু কনসেপ্ট উইল বি দা সেম ওকে গম পালে এটো then next question to okay etu laki asile amar concept to aji খুব বেছি ইম্পৰ্টেন্ট জিমান গেটা পইণ্ট মই ৰাখিছো ইয়াতে 6টা মই টপিক উল্লেখ কৰিছো হে গুটে 6টা টপিকে একদম ইম্পৰ্টেন্ট ইয়াৰ পৰা আপোনালোকে পেপাৰ কোৱেশ্চন মানে দেখিবই আৰু সেম কোৱেশ্চনছ নেদেখিলো এই টপিকটোৰ ৰিলেটেড বেলেগ এটা ধৰণে ফ্ৰেম কৰা কোৱেশ্চন এটা দেখিব এটো শিওৰ ওকে তাৰ লগতে আৰু এটা ইনফৰমেশন দি যাও যেনেকে কলো আপোনালোকে আমাৰ যোনটো স্কোৰ আমি এতিয়া এপ্লিকেশন টু কথা গম পাইছে যে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ চলি আছে কোৰ্সেস এডিআৰই সিটেট আসাম পুলিচ জিটিপিজিটি আসাম ফৰেষ্ট এই গুটেখিনিৰ কোৰ্সেস চলি আছে আৰু আপোনালোকে এই গুটেখিনি সুবিধা ইয়াতে পাব ওকে লাইভ ৰেকৰ্ডেড ক্লাसेस পাব ডেইলি প্ৰেক্টিস বা টেষ্ট সিৰিজ পাব ডাউট ক্লিয়াৰিং সাপোৰ্ট পাব কমপ্লিট স্টাডি মেটেৰিয়েল পাব আৰু পাৰ্সোনাল 1-to-1 আপোনালোকে মেন্টৰশিপো পাব এই গুটেখিনি সুবিধা পাব আপোনালোকে যদি ভাবিছে এটা কোৰ্স ভালদৰে ল প্ৰিপাৰেচন ভালদৰে কৰো তেতিয়ালে আমাৰ এপ্লিকেশনটো ভিজিট কৰিব আৰু কিবা যদি ডাউট থাকে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে আমি গাইড কৰিবৰ কাৰণে আপোনালোকক ৰেডি আছো আৰু এই সিৰিজটো যেহেতু কন্টিনিউ কৰিম বুলি কৈছো আপোনালোকে এই ক্লাसेस সমূহ চাই থাকিব ৰেগুলাৰলি আৰু সিট এটৰ লাগে আপোনালোকক খুব ধুনিয়া এটা প্ৰিপাৰেচন আমি কৰাই দিম বুলি আশা কৰিছো তো আজিৰ ক্লাছটো ইমানতে এন্ড কৰিম থ্যাংক ইউ সো মাচ ফৰ watching the video see you in the next class bye bye and take care everyone